গুড ইভিনিং গাইজ মোৰ এটা অন্য ভিডিঅ'লৈ সকলোকে পুনৰবাৰ ৱেলকাম জনাইছোঁ, স্বাগতম জনাইছোঁ। মানে বহুত দিন হৈ গ'ল তেনেকুৱা ভিডিঅ' বনোৱা হোৱা নাই, সেইকাৰণে ভাবিলোঁ আজি বনাই দিম। মানে আজি গাহৰিৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ আৰু ভাল লাগিলে এটা লাইক কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। যিসকলে প্ৰথমবাৰ চাইছে, আজি গাহৰিক কলপাত কাটি পিনে খুৱাম আৰু আপোনালোকে চাই থাকিব কেনেকৈ খায় চাব। এতিয়া দুটা কলপাত কাটিলোঁ, ইমান বেছি নিদিওঁ, ভাত দিবৰ সময় হ'বই আৰু কলগছৰ পাতটো মই মাজে মাজে দি থাকোঁ আৰু দিব লাগে। চাওক, দুটা কলপাত কাটিলোঁ আৰু এতিয়া দি আছোঁ, আপোনালোকে চাই থাকক। এইটো তাতে শুই আছিলে গাহৰি আৰু মই কলপাত কাঢ়ি আনিলোঁ, সেইকাৰণে খাবলৈ আহিছে। আপোনালোকে চাব পাৰিছে, এয়া চাওক কিমান ডাঙৰ হ'ল। 4 মাহ সম্পূৰ্ণ হৈ গ'ল মোৰ গাহৰি যোৱাকালিলৈ, আৰু ভাবিলোঁ আজি ভিডিঅ' অলপমান বনাই দিম বুলি। আগতে মই ভিডিঅ' বনাইছিলোঁ দানাৰ ওপৰত, দানা কেনেকৈ বনাই পিনে মই খুৱাই আছোঁ গাহৰিক, তেনেকৈ এটা ভিডিঅ' দিছিলে। আৰু এইটো আপোনালোকে যদি চোৱা নাই চাব পাৰে। আৰু এইটো দানা খুৱাই পিনে মোৰ গাহৰি ইমানখিনি ডাঙৰ কৰিব পাৰিছোঁ। আৰু আপোনালোকে চাব পাৰিছে, এয়া চাওক মোৰ গাহৰি কিমান ডাঙৰ হৈ গ'ল 4 মাহত। আৰু 4 মাহত ইমান সোনকালে ডাঙৰ নহয়, তেনেকুৱা অকল ভাত দি থাকিলে দানা থানা খুৱাব লাগে। মানে ইমান দামী দানা নহয়, শাক পাচলিৰ দানাই। আৰু এয়া চাওক কিমান শুই পিনে খাই আছে। আৰু এয়া চাওক দুটা গাহৰি সৰু সৰু, মানে এইটো ক'লা গাহৰিটো মোৰ গাহৰিতকৈ ইমান বেছি সৰু নহয়, বয়সত মোৰ গাহৰিতকৈ প্ৰায় 10-15 দিন মানহে সৰু হ'ব। আৰু কিমান সৰু হৈ থাকিলে আৰু মোৰ গাহৰি কিমান ডাঙৰ হৈ গ'ল আপোনালোকে চাব পাৰিছে। এয়া চাওক, এয়া এতিয়া উঠি আছে, এয়া চাওক কিমান ডিফাৰেঞ্চ। আৰু ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, ইয়াতে সমাপ্ত কৰিছোঁ।